পথাৰত আহিছোঁ গাইছ। এয়া চাই লওঁ, এনেকুৱা খৰবিলাক বনোৱা হৈছে ধান থোৱাৰ কাৰণে। ধান কাটাত বহুত ব্যস্ত মানুহবিলাকৰ, ডাঙৰ সৰু চবেই মানে ব্যস্ত হৈ আছে আৰু এনেকুৱা ধানবিলাক কেনেকুৱা থৈ দিছে। এয়া এইটো ধানবিলাক এনেকুৱা থৈ দিছে আৰু একদম বৰষুণৰ কাৰণে খৰবিলাক বনাই এনেকুৱা ব্যস্ত হৈ আছে আৰু মানুহবিলাকে, ডাঙৰ সৰু সকলোৱে ব্যস্ত। এয়া ধান মাৰি এনেকুৱা খেৰবিলাক থৈ দিছে। এয়া চাই লওঁ, এনেকুৱা ডাঙৰ সৰু আটাই মানে এনেকুৱা কাম কৰি আছে আৰু বহুত ব্যস্ত। আমাৰ পথাৰখন দেখাই পাইছে কিমান ডাঙৰ, এয়া দেখাই আছোঁ। একদম পূৰা মানুহবিলাকে ব্যস্ত হৈ আছে। এয়া ধানৰ ডাঙৰিবিলাক এনেকুৱা থৈ দিছে, মানে ভাগৰি আছে মানুহবিলাকে চব। এনেকুৱাই ছোৱালী মাইকীবিলাকো এনেকুৱা মানে এয়া মাথাটো এনেকুৱা লৈ যায় আৰু ডাঙৰিবিলাক এনেকুৱা। চাই লওঁ এতিয়া কেনেকুৱা লৈ আনে, এতিয়া নাও নাথাকাবিলাকে কেনেকুৱা লৈ আনে দেখাই আছোঁ। এতিয়া কেনেকুৱা লৈ আনে এতিয়া চাই থাকিব মোৰ লগতে। এয়া কেনেকুৱা নাওবিলাক বনাই দিয়ে, এয়া চাই থাকিব। পানী হৈছে আমাৰ এতিয়া পথাৰত, বিলত। এইটো মানে আমাৰ এয়া পাহাৰবিলাক এয়া চাই লওঁ কেনেকুৱা লাগে, আমাৰ পাহাৰবিলাক গাঁওটো কেনেকুৱা লাগে। এয়া এইটো ধানবিলাক এনেকুৱা লৈ আনে, এতিয়া মানে ডুবি নাযায় আৰু পানী নোসোমায় আৰু এনেকুৱা। এয়া প্লাষ্টিকটো এনেকুৱা বান্ধি দিয়ে আৰু এনেকুৱা বান্ধি দিয়ে। এনেকুৱা বান্ধি আনিলে মানে ইয়াৰ ওপৰতে ধানবিলাক জাপি দিলে এতিয়া মানে একো পানী চানী নোসোমায় আৰু এয়া কেনেকুৱা শুকাই শুকাই আহে। এয়া চাই লওঁ গাইছ, একদম মানে চবেই এনেকুৱা ধান কটাত ব্যস্ত। বতৰ বেয়া, বতৰবিলাক ভাল নহয় এনেকুৱা। এয়া পানী হৈ গৈছে, চাই আছে না গাইছ। এয়া মই পথাৰতে আছোঁ, এয়া পথাৰতে ফুৰি আছোঁ ময়ো। এয়া পানী আছে, এয়া কিমান পানী এয়া চাই লওঁ। কিছুমান নাওবিলাক আছে, এই নাওবিলাক আছে। এতিয়া নাও নথকাবিলাকে এনেকুৱা লৈ আহে আৰু এনেকুৱা একদম ভাল লাগে পথাৰত ঘূৰি ফুৰিবৰ কাৰণে, এনেকুৱা মজা লাগে। এয়া আমাৰ গাঁওবিলাক চাই লওঁ, নৰ্থ গুৱাহাটী এৰিয়া, পাহাৰ এইবিলাক আমাৰ গাঁও কেনেকুৱা লাগে কমেণ্টত জনাব গাইছ। আমাৰ গাঁওবিলাক চাই লওঁ, এনেকুৱা পাহাৰ আছে। এয়া কেনেকুৱা লাগে, একদম মজা লাগে আৰু এয়া চবেই ব্যস্তত আছে ধান মাৰা কাটা। এই বড়ো ধান এই বাৰিষাত মানে এনেকুৱা লৈ আহে আৰু এয়া ধানবিলাক আনি ফালে এনেকুৱা ডাঙৰিবিলাক এনেকুৱা থৈ দিছে। এনেকুৱা এয়া চবেই ডাঙৰ সৰু সকলোৱে মানে ব্যস্ত। এই ধানবিলাক কেনেকুৱা থৈ দিছে চাই লওঁ। এয়া এই ধানবিলাক কেনেকুৱা থৈ দিছে এয়া চাই লওঁ। এইফালেও আছে এয়া মানুহবিলাকে, এয়া চাই লওঁ। এই কিবা কবি নেকি, ক ভাগৰ লাগিছে নেকি? একদম বঢ়িয়া মজা, বহুত ব্যস্ত আৰু মানুহবিলাকৰ একদম মানে ধানৰ খেতিৰ সময় এনেকুৱা ব্যস্ত হৈ থাকে আৰু সৰু বৰ আটায়ে এনেকুৱা ব্যস্ত হৈ থাকে। এনেকুৱা ট্ৰেক্টৰবিলাকতো ধানবিলাক আনি আছে পথাৰৰ পৰা, মানে বহুত দিগদাৰটো, সেইটো কাৰণে এনেকুৱা আনিব লগা হয় আৰু বহুত পিছল হৈ যায়। নুঠিব নেকি, মানে জিকি আছে না, এতিয়াও সদায় বৰষুণ দি থাকে, এইটোৰ কাৰণে এনেকুৱা বৰ দিগদাৰ আৰু চিপ খালে যায়। এয়া উঠি গ'ল দে, এয়া চাই থাকিব মোৰ লগতে। এনেকুৱা ট্ৰেক্টৰবিলাকতো ধান আনিব লগা হৈছে এনেকুৱা, মানে বহুত কষ্ট দেই এই বড়ো খেতিটোত। মানে এই বৰষুণৰ কাৰণে মানে বহুত জলদি কামবিলাক কৰিব লগা হয় আৰু কষ্ট হয়, যথেষ্ট কষ্টত মানুহ
খেতিবিলাক কৰি খায় আৰু এইটোৰ কাৰণে ইয়াতে নুমাব আৰু এইটো ইয়াতে নুমাই দিব আৰু ধানটো ইয়াতে নুমাই দিব। আহি আছে ট্ৰেক্টৰটো, ইয়াতে পূৰা ঢালি দিব বাছ।